বহু প্ৰতীক্ষিত ছবি ককাদেউতা নাতি আৰু হাতী 2 আৰু সেই চিনেমাখন অতি আগ্ৰহেৰে চাবৰ কাৰণে ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসী ৰৈ আছে আৰু আজি সুখবৰ যে সেই চিনেমাখন ইতিমধ্যে 3 জুলাইত সমগ্ৰ অসমৰ ছবিগৃহত শুভমুক্তি লাভ কৰিব আৰু তাৰ প্ৰাক মুহূৰ্তত আজি গোলাঘাটত ছবিখনৰ প্ৰচাৰ চলোৱা হৈছে আৰু প্ৰচাৰ চলাবৰ কাৰণে ইতিমধ্যে বোলছবিখনৰ যিসকল কলাকুশলী সকলো আহি উপস্থিত হৈছে আৰু গোলাঘাট নগৰৰ মূল যিটো স্থান বাটা চাৰিআলি পইণ্ট বুলি কোৱা হয় সেই বাটা চাৰিআলি পইণ্টত ইতিমধ্যে ইয়াত প্ৰচাৰ চলোৱা হৈছে আৰু অগণন জনতা ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে আজি যিহেতু ককাদেউতা নাতি আৰু হাতী চিনেমাখনৰ প্ৰচাৰ অভিযানৰ কথা ইতিমধ্যে গম পায় সেইসকলে কিনো আছে সেই চিনেমাখনত পূৰ্বতে যিসকলে ককাদেউতা নাতি আৰু হাতী চাইছিলে তাৰপাছত আকৌ ককাদেউতা নাতি আৰু হাতী 2 চাব গতিকে কি আছে চিনেমাখনত তাক উৎসুকতাৰে সকলো ৰৈ আছে হয়তো 3 জুলাইত সকলো আহিব আৰু আহি ইতিমধ্যে এই চিনেমাখন সকলোৱে উপভোগ কৰিব মই আপোনাৰ ওচৰলৈ প্ৰথমতে আহিছোঁ ইতিমধ্যে সুখবৰ যে ককাদেউতা নাতি আৰু হাতী 2 চিনেমাখন 3 জুলাইত শুভমুক্তি লাভ কৰিব যাৰ পৰিচালনা গোলাঘাটৰ সন্তান বিশ্বজিৎ বৰা আৰু অসীম শইকীয়াৰ তত্ত্বাৱধানতো আছে চিনেমাখনৰ কাৰণে কিমান আগ্ৰহী হৈ আছে আচলতে 80 দশকতে এখন চিনেমা ৰিলিজ হৈছিলে ককাদেউতা নাতি আৰু হাতী আমি তেতিয়া তেনেই সৰু চিনেমাখন পিছত সৰু পৰ্দাতহে চাবলৈ পাইছিলোঁ ডাঙৰ পৰ্দাত আমাৰ চোৱাৰ সৌভাগ্য হোৱা নাছিলে আৰু খুব স্পৰ্শকাতৰ এখন বোলছবি আছিলে আৰু তাৰেই আজি দ্বিতীয় অংশৰ যি আপোনালোকে ইয়াত নমুনা প্ৰদৰ্শন কৰিছে সেয়া দেখি নিশ্চিতভাৱে আমি ক'ব পাৰিম যে এখন ভাল লগা চিনেমাই হ'ব আৰু আমি চাবলৈ খুব উৎসুক হৈ আছোঁ গতিকে আমি 3 জুলাইৰ পৰা মানে আমি চাম আৰু যাম হয় বহুত আশাবাদী বিশেষকৈ অসমীয়া চলচ্চিত্ৰ জগতত এইটো আচলতে জোৱাৰ উঠিছে আৰু যিটো বস্তু জুবিন দাই বিচাৰিছিলে এই ক্ষেত্ৰত জুবিন দাৰ নাম ল'বই লাগিব তেওঁ বিচাৰিছিলে যে অসমীয়া চলচ্চিত্ৰক সকলোৱে চাব হিন্দী চিনেমা নাচাই অসমীয়া চিনেমা চাবলৈ সকলো ৰাইজ দৌৰি আহিব আৰু আজি সেয়া সন্মুখত দেখিছোঁ আজিৰ ট্ৰেইলাৰ চাবলৈকে আজি গোলাঘাটবাসী ওলাই আহিছে খুব ভাল কথা আৰু অসমীয়া ছবি জগতৰ বাবে সুখৰ খবৰ কেতিয়া চাবলৈ যাব মই চিনেমা হয়তো প্ৰথম দিনাই চাবলৈ যাম 3 জুলাইতে যাম 3 জুলাইতে চাবলৈ ইতিমধ্যে কৈছে আৰু বহু লোক আছে মই অকণমান তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে বহু লোক আহি ৰৈ আছে কিমান আশাবাদী ককাদেউতা নাতি আৰু হাতী 2 চাবৰ কাৰণে এই মুহূৰ্তত ট্ৰেইলাৰটো চালোঁ ককাদেউতা হাতী আৰু নাতি ট্ৰেইলাৰ চাই খুবেই আমি সন্তোষ পাইছোঁ চিনেমাখন খুব ভাল হ'ব ইয়াত আৰু কাষ্টিং বা যিকেইজন অভিনেতা আছে অভিনেত্ৰী গোটেইকেইজনে টপ ক্লাছ আৰু প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ এটা নাম আছে তেওঁলোকে ভাল চিনেমা প্ৰয়োজন কৰে এইখনো এখন ছুপাৰ হিট চিনেমা হ'ব মই বহু লোক আছে মই তাৰ ভিতৰতে মই অকণমান সকলোৰে পৰা ল'বলৈ চেষ্টা কৰিম মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ খুব ভাল লাগিছে আমি খুব আশাৰে 3 তাৰিখলৈকে বাট চাই আছোঁ 3 জুলাই দিনাখনলৈ অসমীয়া ছবিৰ বেয়া দিন চলি থকা বুলি কোৱাৰ সময়ত অহা এই ছবিখনে ৰিমেকৰ এই যিখন ছবি হ'ব আমি সৰুৰে পৰা এইখন ছবিৰ নাম শুনি ডাঙৰ হোৱাৰ দৰে হৈছে আৰু এই ছবিখন অহাৰ লগে লগে আমাৰ সকলো ৰাইজে গোলাঘাটবাসী ৰাইজে খুব আশাৰে বাট চাই আছে বিশেষকৈ গোলাঘাটৰে ডাইৰেক্টৰ গোলাঘাটৰ যিহেতু তেখেতে ডাইৰেকশ্যন কৰিছে বিশ্বজিৎ বৰাদেৱে ডাইৰেকশ্যন কৰিছে আমি আশাবাদী তেখেতৰ আগতেও বহুত সৰু কাম চাইছোঁ এটা ডাঙৰ কাম আমি চাবলৈ পাম আমি বহুত আশাবাদী কেতিয়া কোন তাৰিখে চাব 3 তাৰিখে ৰিলিজ হ'ব 3 তাৰিখে ৰিলিজ হ'ব এটা বন্ধ দিন ধুনীয়াকৈ মিলাই টাইম লৈ চাম কাৰণ ছবিখনৰ বিষয়ে বহুত দিনৰ পৰা শুনি আছোঁ আৰু খুবেই আশাবাদী আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ কাৰণে খুব আশাৰ বতৰা কঢ়িয়াই আনিছে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে আৰু গোলাঘাটবাসী ৰাইজৰ কাৰণে আটাইতকৈ ভাল লগা কথাটো হৈছে যে ইয়াৰ পৰিচালক গোলাঘাটৰে বাসিন্দা গোলাঘাটৰে পুত্ৰ সন্তান গতিকে মই সকলো গোলাঘাটবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আহক আপোনালোকে ছবিগৃহলৈ আহক আৰু এই ছবিখন উপভোগ কৰক ট্ৰেইলাৰ চাই খুব ভাল লাগিলে নবীন প্ৰবীণ সকলো অভিনেতা আছে অভিজ্ঞ অভিনেতা তপন দাসৰ দৰে অভিনেতা আছে যতীন বৰা ডাঙৰীয়াৰ দৰে অভিনেতা আছে তপন দাস তাৰ ছবিটোতো মই আগৰ পৰাই ভাল পাওঁ আৰু তপন দাসৰ কবিতা আবৃত্তিকে শুনি আমি ডাঙৰ হৈছোঁ কলেজীয়া দিনৰ পৰা গতিকে খুব আশাবাদী মই চাম আৰু সকলোকে ৰিকুৱেষ্ট কৰিছোঁ সকলো ছবিগৃহলৈ আহক আৰু ছবিখন উপভোগ কৰক এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ